নিশ্চয়কৈ হিমাক্ষী চাওক যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিটো ছাত্ৰাবাস ৩ সেই ছাত্ৰাবাস ৩ৰ শিক্ষাৰ্থীসকলে বিগত ১২ দিন ধৰি তেওঁলোকে খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈ আছে। কেৱল খোৱা পানী নহয়, তেওঁলোকে ব্যৱহাৰ কৰা যিসমূহ পানী সেই পানীও কিন্তু লাভ কৰা নাই। এটা কথা ঠিক যে জিএমচিৰ ফালৰ পৰা তেওঁলোকক পানী দিয়া হৈছে বুলি কৈছে, সেই পানীও কিন্তু প্ৰায় ১২টা এটা বজাত আহে দিনৰ। গতিকে তেওঁলোকে পুৱাৰ যিটো সমস্যা সেই সমস্যাৰ সন্মুখীন হৈ থকাৰ কাৰণে কালি নিশাৰে পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে এই যিটো পথ, বিশেষকৈ আপোনালোকে এই পথটো দেখিব, এই পথটো হৈছে AC আৰু ৭ মাইল সংযোগী যিটো পথ, এই AC আৰু ৭ মাইল সংযোগী পথটো তেওঁলোকে কালিৰে পৰা আচলতে বন্ধ কৰি দিছে আৰু তেওঁলোকৰ এইটোৱে দাবী যে তেওঁলোকে পানীৰ সমস্যা সমাধান হ'ব লাগে আৰু অতি শীঘ্ৰে সেই পানীৰ সমস্যা সমাধান কৰিব লাগে। খালী বাল্টি ওলমাই তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিমান ষ্টুডেণ্ট আপোনালোকৰ হোষ্টেলত আছে? আমাৰ 60+ আছে। কি সমস্যা আপোনালোকে সন্মুখীন হৈছে? আমাৰ 12 দিনৰ পৰা আমাৰ পানী মানে একেবাৰে নাই হোষ্টেলত। আমাৰ এই হোষ্টেলৰ মানে আমাৰ কলেজৰ কৰ্তৃপক্ষ আমাক এইটো ঠিক কৰি দিয়া নাই আৰু আমি সেই বস্তুটো প্ৰচেছটো শ্ল' হোৱাৰ কাৰণেহে আমি আজি প্ৰটেষ্ট হাতত ল'ব লগা হৈছে, যাতে খুব জলদি আমাৰ এই মানে পানী সমস্যাৰ পৰা আমাক মুক্তি দিয়ে। প্ৰিন্সিপালক জনোৱা হৈছে এইবোৰ কথা? হৈছে, প্ৰিন্সিপালকো জনোৱা হৈছে আৰু PWD মানুহকো জনোৱা হৈছে। তেওঁ কাৰণ আওকাণ কৰাৰ বাবেহে আজি এই প্ৰচেষ্টা আমি হাতত ল'বলগীয়া হৈছে। এই যে যিটো পথ আপোনালোকে বন্ধ কৰিলে, এই পথটো PWDৰ পথ নেকি? এইটো AC ৰোড হয়, আমাৰ কলেজৰ পথ হয়। সেইটো আমি বন্ধ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাৰ দাবী সোনকালে কলেজ আৰু PWDৰ মানুহে যেন আওকাণ নকৰি আমাৰ পানীৰ সমস্যাটো যেন সমাধান কৰি দিয়ে, সেইটোৱে আমাৰ বিনম্ৰ অনুৰোধ। প্ৰিন্সিপালক কিমানবাৰমান জনোৱা হৈছে এই গোটেই বিষয়টো? প্ৰিন্সিপালক আমি বহুতবাৰ ক'লোঁ, আমাৰ দাদাহেঁতেও ক'ল, আমি গৈছিলোঁ, হ'লেও আমি একো ৰেছপঞ্চ পোৱা নাই। সেয়ে আমি অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাক ছাৰে বা PWDসকলে সোনকালে আমাৰ এই সমস্যা সমাধান কৰে যেন, কাৰণ আমাৰ এক্সামো আহি আছে আৰু পঢ়িবও লাগে। পানী নাইকিয়া হ'লে আমাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ। সেয়েহে আমাৰ যাতে এই সমস্যাৰ সমাধান সোনকালে কৰে যেন, এয়াই অনুৰোধ। প্ৰিন্সিপালে কিবা উত্তৰ দিছে নেকি এই কথাবোৰ জনোৱাৰ পিছত? প্ৰিন্সিপালে এভৰি ছিংগল ডে আমি যেতিয়াই যাওঁ কৈ আছে যে নাইডাৰ মানে PWDয়ে কোঅৰ্ডিনেট কৰিছে ভালকৈ, যে সিহঁতে কৈ আছে যে সিহঁতৰ ভালকৈ ফাণ্ড নাই মানে। তো সেইটো ফাণ্ডটো মানে কলেজৰ পৰা দিব পাৰে নে PWDয়ে দিব পাৰে, একো কাৰেক্টলি সিহঁতে কোৱা নাই বস্তুটো। তো একো ডকুমেণ্টেশ্যনো কোৱা নাই। আমি লাষ্ট যিমান দেৰ গ'লোঁ সিহঁতে ক'লে যে আমি এভৰি ছিংগল ডে এষ্টিমেশ্যনটো বনাই পঠিয়াম, কিন্তু এভৰি ছিংগল ডে যেতিয়া আমি যাওঁ সিহঁতে কয় যে আজিহে আবেলি পঠাম, আজিহে আবেলি পঠাম। সেইটো কাৰণে মানে একো কনফাৰ্মেশ্যন পোৱা নাই। আমি এনেকুৱা নহয় যে ডাইৰেক্টলি আহি গেটখন বন্ধ কৰি দিছোঁ। অলৰেডি আমি ষ্ট্ৰাগল কৰি আহিলোঁ, CM লৈকে লেটাৰ লিখিলোঁ, PWD এক্সিকিউটিভ ছিনিয়ৰ চবতে লিখিলোঁ। লিখাৰ পিছতো আমি একো ৰেছপঞ্চ পোৱা নাই যে একো চিৰিয়াছ। আপোনালোকে ষ্টুডেণ্টৰ ফালৰ পৰা লিখিছে? হয়, আমি ষ্টুডেণ্টৰ ফালৰ পৰা লিখিছোঁ। আমাৰ ছিনিয়ৰ দাদা আছে ইউনিয়নৰ ফালৰ পৰা, তেওঁ লিখিছে লেটাৰখন। তাৰপিছত এইবোৰ লেটাৰ লিখাৰ পিছতে আমি একো পজিটিভ ৰেছপঞ্চ পোৱা নাই। সেইটো কাৰণে আমি বাধ্য হ'লোঁ যে এইটো আমাৰ প্ৰতিবাদ কৰিব লগা হ'ল মানে। এই যিখন গেট আমি দেখুৱাইছোঁ, এই গেটখনত আপুনি দেখিব যে খালী বাল্টি ওলমাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এখন ইয়াত তেওঁলোকে বেনাৰ আচলতে আঁৰিছে, তেওঁলোকে হাতত লিখি পেলাই যে যেতিয়ালৈকে এই সমস্যা সমাধান নহয় তেতিয়ালৈকে অনিৰ্দিষ্টকালীন সময়লৈকে তেওঁলোকে এই গেটখন বন্ধ ৰাখিব। কিন্তু এই গেটখন বন্ধ ৰখাৰ কাৰণে ইয়াৰ যিসমূহ স্থানীয় লোক তেওঁলোকো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কাৰণ এই পথটোৰ জৰিয়তে বহু লোকে অহা যোৱা কৰে আৰু সেই অহা যোৱা কৰা লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। কাৰণ যেতিয়া গেটখন বন্ধ হয় ইয়ালৈ অহা বিভিন্ন লোক উভতি যাবলগীয়া হৈছে। আমি দেখুৱাইছোঁ, আপুনি দেখিব যে সেই পথটোৰ পৰা এনেধৰণে যিবোৰ গাড়ী আহে সেই গাড়ীবোৰ উভতি যাবলগীয়া হৈছে, কাৰণ এই পথটো বহুতে ব্যৱহাৰ কৰে। ঠিক সবাতোকে এই পথটোলৈ আয়ুৰ্বেদিক কলেজ আছে, আয়ুৰ্বেদিক হস্পিটেল আছে। গতিকে সেই আয়ুৰ্বেদিক হস্পিটেললৈ বিভিন্ন লোক আহে, তেওঁলোকেও কিন্তু সমস্যাৰ সন্মুখীন হৈছে। আৰু কালি নিশাৰ ভাগৰ পৰা এই ছাত্ৰসকলে যিটো সমস্যা আচলতে সন্মুখীন হৈ আছে, সেই সমস্যাৰ কাৰণে তেওঁলোকে সমাধান বিচাৰি উপায়ন্তৰ হৈ এই পথ তেওঁলোকে বাছি লৈছে। কাৰণ তেওঁলোকে 12 দিন ধৰি বিভিন্ন সময়ত বিভিন্ন অভিযোগ দিছে, প্ৰিন্সিপালক সেই কথা জনাইছে, কিন্তু প্ৰিন্সিপালেও কোনো ধৰণৰ এই মুহূৰ্তলৈকে একো নিশ্চয়তা প্ৰদান কৰা নাই, যাৰ কাৰণে তেওঁলোকে এই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। সেই কথা তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে। এই যি সমস্যা, এই সমস্যাটো আচলতে গুৱাহাটীৰ এই যিখন মহাবিদ্যালয় হওক বা আপুনি আন মহাবিদ্যালয়সমূহলৈ লক্ষ্য কৰক, গুৱাহাটী ইউনিভাৰ্চিটিলৈ লক্ষ্য কৰক, তাতো কিন্তু একেই সমস্যা। তাতো খোৱা পানীৰ যথেষ্ট সমস্যা আৰু সেই পানীৰ অভাৱত বহুতে আচলতে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। এই সকলোবোৰ কিন্তু হৈ থাকে আৰু এই হৈ থকাৰ মাজত তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াৰ পিছত যদিহে এই মুহূৰ্তলৈকে আপোনালোকৰ লগত প্ৰিন্সিপালে কোনো যোগাযোগ কৰা নাই, কালিৰ প্ৰতিবাদৰ পিছত তেওঁ কৰিবলৈ চেষ্টা কৰি আছে আৰু আমাৰ কাৰোবাৰ এতিয়ালৈকে প্ৰিন্সিপালে কালি প্ৰতিবাদৰ পিছত কথা পাতিছে নাই? ছাৰে ফোন কৰিবলৈ বিচাৰিছিলে, কিন্তু মানে এতিয়ালৈকে আমাৰ লগত কথা হোৱা নাই ডাইৰেক্টলি। তো মানে ছাৰে ফোন কৰিব চেষ্টা কৰিছে। ছাৰে মানে ফোন কৰি
ৰিপিট হৈ আছে চাই মানে আমিও গম পাওঁ যে ঠিক আছে প্ৰিন্সিপালকে বেছি PWD ইয়াত বেছি কাৰণ PWD ইজ ভেৰি ৰেছপনচিবল ফৰ যিও বস্তুকেইটা হয় মানে ইয়াত যদি মেইনলি থাকে যদি ক'বলগীয়া গৈ কাৰণ PWD এইটো দায়িত্বটো লৈছে নিজৰ হাতত যিটো AEC এটা প্ৰিন্সিপাল অলছো ভেৰি ৰেছপনচিবল আই এম নট নেগলেক্টিং ডেট বাট দ্য থিং ইজ PWD অলছো ৰেছপনচিবল ফৰ ইট আৰু কাৰণ PWD দায়িত্বটো আছে যে আমাৰ সুবিধা মতে যি বস্তুটো হ'ব সেইটো প্ৰিন্সিপালক জনোৱা কি কেনেকৈ ঠিক হ'ব কেনেকৈ ল'ৰা ছোৱালীকেইটা পানী পাব পাৰে নহয় বুলি এইটো PWD সেই নেগলেক্ট কৰি আছে বস্তুটো ইমান দিনৰ পৰা প্ৰিন্সিপালক যদি প্ৰিন্সিপালে আমাক জনাই আছে যে এষ্টিমেশ্যন একো দিয়া নাই তে PWD ফল্ট প্ৰিন্সিপালে সেইটোকে প্ৰিন্সিপাল প্ৰেছাৰাইজ কৰিব লাগে আমি সেইটোৱে প্ৰিন্সিপালক দাবী দিছোঁ যে আপুনি প্ৰেছাৰাইজ কৰক কাৰণ আপুনি যোনটো স্থানত আছে আপুনি সেইটো কৰিব পাৰে আমি সেইটো প্ৰটেষ্টো কৰিব পাৰোঁ আমি নিজৰ দাবীৰ কাৰণে ফাইট কৰিব পাৰোঁ যে আমাৰ ডিমাণ্ডকেইটা পূৰা হ'ব লাগে বুলি তো মই সেইটোৱে ৰিকুৱেষ্ট আৰু সেইটোৱে ডিমাণ্ড যে অতি সোনকালে আপোনালোকে বৰিংটো ষ্টাৰ্ট কৰক কাৰণ সেইটো সময় লাগিব এই প্ৰতিবাদটো আপোনালোকৰ PWDৰ বিপৰীতে নে আপোনালোকৰ কলেজ কৰ্তৃপক্ষৰ বিপৰীতে দুটাই নিশ্চয় দুটাই বিপৰীত আছে কাৰণ দুটাই ইনভলভ আছে ন ইয়াত দুটাই যদি সন্মতি নহ'ব দুটাই যদি কপাৰেশ্যন নকৰে কমিউনিকেশ্যন গেপ থাকে যে সেইটো নহ'ব বস্তুটো দুটাই মিলি পিনে আমাক সেইটো চলিউশ্যন দিব লাগিব আমাৰ অতি সোনকালে দিব লাগিব এই পথটো বন্ধ কৰাৰ কাৰণে বহু লোকৰ অসুবিধা হৈছে আপোনালোকে নিজেই দেখিছে আমি কোৱাটো বাদ দিয়ক আমি কেমেৰাত যিবোৰ দেখুৱাইছোঁ দেখিছে আপোনালোকে নিজে দেখিছে ষ্টুডেণ্টৰ গাড়ী আহি উভতি গৈছে বহু গাড়ী এনেকৈ উভতি গৈছে এই সমস্যাবোৰ যদি আপোনালোকে অনিৰ্দিষ্টকালীনভাৱে চলাই থাকে প্ৰতিবাদ তেতিয়াহ'লে এই সমস্যাটো এনেধৰণে থাকিব যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকো ষ্টুডেণ্ট আপোনালোককো বেলেগে ইয়াৰ স্থানীয় লোকে এটা বেয়াকৈ একো ক'ব পৰা নাই কাৰণ তেওঁলোকেও গম পাইছে আপোনালোকৰ সমস্যাটো তেওঁলোকেও কৈছে সমাধান হওক দুয়ো পক্ষ ভালদৰে মিলি আচলতে এই সমাধানবোৰ হোৱাটো আপোনালোকেও বিচাৰে নে নাই আমিও বিচাৰোঁ সেই বস্তুটো কাৰণ আমিও সেইটো কালি ৰাতিয়ে চিন্তা কৰিছোঁ যে আমি যদি ৰাতিপুৱা এই কাৰ্যক্ৰমটো কৰোঁ বহুতো মানুহ অসুবিধা হ'ব সেইটো কাৰণে আমি কালি ৰাতি আলোচনাও কৰিছোঁ যে যেনেকৈ হয় আমি ষ্টুডেণ্টকেইটাক যদি পাৰোঁ ব্যৱস্থা কৰি আমি পাৰ কৰাম যিহেতু আমাৰ কেইটামান যদি মেডিকেল এমাৰ্জেঞ্চি থাকে সেইটো আমি কনচিডাৰ কৰিম কিন্তু বস্তুটো সেইটোৱে যে ছেকেণ্ডেৰী কথা এইটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটোৱে যে গেট নুখুলিব যদি আমাৰ ইয়াৰ অথৰিটিজ মানুহকেইটা লাগে আমাৰ PWD মানুহকেইটা লাগে আৰু গোটেইকেইটা ওচৰত আমাক মানে কথা দিব লাগে প্লাছ কামটো দেখাব লাগে যে আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ বস্তুটো চাওক তেওঁলোকৰ দাবী সেইটোৱে যে PWDৰ বিভাগৰ মানুহ আহিব লাগে তেওঁলোকে কথা পাতিব লাগে এই সমস্যা সমাধান কৰিব লাগে আৰু যেতিয়ালৈকে সমস্যা সমাধান নহয় তেতিয়ালৈকে তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে তেওঁলোকৰ সমস্যা সমাধান নোহোৱালৈকে এই গেটখন তেওঁলোকে বন্ধ ৰাখিব আৰু যদিহে সেই সমস্যা সমাধান কৰে বা আহি তেওঁলোকক যদি আশ্বস্ত কৰে বা তেওঁলোকে এখন ৰিটেন দিয়ে তেতিয়াহে তেওঁলোকে কিন্তু এই গেটখন খুলি দিয়াৰ পক্ষত আছে গতিকে এটা কথা ঠিক যেতিয়ালৈকে সমস্যা সমাধান নহয় তেতিয়ালৈকে এই শিক্ষাৰ্থীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে কাৰণ 12টা দিন পানী নাই কিমান এটা ভয়ংকৰ কথা সেইটো আচলতে সকলোৱে গম পায় গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা তেওঁলোকক পানী যোগান ধৰা হৈছে ঠিকেই সেয়া প্ৰিন্সিপালে হয়তো ক'ব পাৰে যে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা পানী যোগান ধৰা হৈছে প্ৰায় দিনৰ 1টা বজাত সেই পানী আহে যেতিয়ালৈকে তেওঁলোক কলেজলৈ যাব লাগে পঢ়া শুনাৰ কাৰণে যাব লাগে তেতিয়ালৈকে কিন্তু তেওঁলোকলৈ পানী কোনো ধৰণে নাহে যাৰ কাৰণে তেওঁলোকে কিনি সদায় এজন শিক্ষাৰ্থীয়ে সদায় পানী কিনি পেলাই নিজৰ কামখিনি কৰি তাৰপিছত ওলাই যোৱাটো কিমান এটা ভয়ংকৰ কথা কিমান এটা আচৰিত কথা সেইটো কিন্তু আচলতে সকলোৱে বুজিব লাগে আৰু PWD বিভাগটো যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে তেওঁ অনতিপলমে এই কামটো কৰক যাতে এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাত আগবাঢ়ি যাব পাৰে কাৰণ তেওঁলোকৰ পৰীক্ষা আহি আছে আৰু সেই পৰীক্ষাত যাতে কোনো ধৰণৰ এটা সমস্যাৰ সন্মুখীন আৰু হৈ থাকিব নালাগে তাৰ কাৰণে তেওঁলোকে সেইটো দাবী জনাইছে আৰু এই দাবীৰ জৰিয়তে এই গেটখন আচলতে যেতিয়ালৈকে খোলা দিয়া নাযায় তেতিয়ালৈকে কিন্তু ইয়াৰ স্থানীয় লোকসকলো সমস্যাৰ সন্মুখীন হৈ থাকিব আৰু সেই সমস্যা যাতে সন্মুখীন হৈ কোনো থাকিব নালাগে তাৰ কাৰণে সকলোৱে কিন্তু এই কথাটো দাবী জনাইছে আৰু আমি স্থানীয় কিছু লোক আছে আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিব বিচাৰিছোঁ গেটখনৰ ইটো পাৰে বহু লোক আছে গেটখনৰ আন এটা পাৰেও বহু লোক আছে আমি ইফালে থকা দাদাসকলৰ সৈতে কথা পাতিব বিচাৰিছোঁ অকণমান আগবাঢ়ি আহক গেটখন বন্ধ কৰাৰ কাৰণে আপোনালোকৰ সমস্যা কেনেকুৱা ধৰণে হৈছে গেটখন বন্ধ কৰাৰ কাৰণে চবৰে সমস্যা হৈছে কাৰণ কিয় আমাৰ ধৰক আয়ুৰ্বেদিক কলেজখন আছে কিবা এটা ধৰক ইমাৰ্জেঞ্চি হেৰি হ'লে বেমাৰী ওলালে নিয়াটো অসুবিধা হয় আৰু বহুত কৰ্মচাৰী আমাৰ ইয়াৰ এইফালৰ পৰা এইপাৰে যায় গতিকে তেওঁলোকে যাব পৰা নাই জালুক ইফালে হাত মালে ঘূৰি হ'লে তেওঁলোকৰ অফিচত টাইম নিমিলে গতিকে তেওঁলোকৰ সমস্যা হৈছে গতিকে বাকী অসুবিধা তেনেকৈ মানে তেওঁলোকে গেটখন বন্ধ কৰাৰ কাৰণে বহুতৰ অসুবিধা হৈছে হা ইঞ্জিনিয়াৰিঙৰ বাউণ্ডাৰী হয় এইটো কিন্তু গেটখন তেওঁলোকে বন্ধ কৰাটো যুক্তিগত নহয় হা কাৰণ এই পাৰৰ মানুহবিলাক আহিব আপোনাৰ গাড়ীখনো পাৰ হ'ব লাগে আপোনাৰ গাড়ীখনো পাৰ হ'ব পৰা নাই গতিকে আমাৰ গাড়ীবিলাক দেখিছে কিমান গাড়ী বহি আছে
তো এইবিলাক মানুহটো কৰ্মসংস্থাপনত যাব গ'লে তেওঁলোকৰ অসুবিধাটো হৈছে এতিয়া তেওঁলোকৰ চাকৰি সংক্ৰান্তত যাব কিবাত যাব কিছুমানে কোম্পানীত কাম কৰে আমি ইয়ালৈ আৰক্ষী আহিছে আমি কিছু কথা জানিব দেখুৱাব বিচাৰিছোঁ কোনো কাম দিয়া মানে কাণসাৰ দিয়া নাই তাৰ কাৰণে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি হয় গেটটো খুলি নিলে যাবা গেটটো খুলি দিবা আমি গ'লো হয় ছাৰ ইটো চাইডে এটা ৰাস্তা আছে সেইফালেদি যাব পাৰে আপোনালোকে অল্টাৰনেটিভ ৰাস্তা ঠিক আছে ঠিক আছে বাৰু এয়া আমি দেখুৱাইছোঁ যে আৰক্ষীৰ এখন বাহন আহিছিলে তেওঁলোককো ইয়াৰ শিক্ষাৰ্থীসকলে যিসমূহ সমস্যা আচলতে সন্মুখীন হৈ থকা শিক্ষাৰ্থীসকলে এই কথাটোৱে কৈছে যে জিউৰ হৈ এখন এটা ৰাস্তা আছে সেই পথটোৰে তেওঁলোক উভতি যাব পাৰিব গতিকে এই সমস্যাবোৰ আচলতে চাওক যে সমাধান যেতিয়ালৈকে নহয় এই সমস্যা এই দুৰ্ভোগ কিন্তু সকলোৱে ভুগি থাকিব লাগিব আৰু গতিকে আমিও আশা কৰিম যাতে অতি শীঘ্ৰে এইসমূহ সমস্যা সমাধান হওক কি বিচাৰিব আপোনালোকে সমস্যাবোৰ কেনেধৰণে সমাধান হোৱাটো আপোনালোকে বিচাৰে ছাত্ৰসকলৰ কথাও আছে আপোনালোকৰ কথাও আছে দুই পক্ষৰ কথাটো চিন্তা কৰি সমস্যাবোৰ কেনেকৈ সমাধান হোৱাটো বিচাৰে হয় এতিয়া মানে মেইন ৰাস্তাটো বন্ধ কৰি দিলে ৰাস্তাটোৱেতো তেওঁলোকৰ পানীৰ সমস্যা সমাধান কৰিব নোৱাৰে গতিকে তেওঁলোকে প্ৰিন্সিপালক কওক প্ৰিন্সিপালে মিউনিচিপালিটিক জনাওক যিমান পাৰে সিমান সোনকালে তেওঁলোকৰ পানীৰ ব্যৱস্থাখিনি কৰি দিয়ক আৰু ৰাস্তাটো তেওঁলোকে বন্ধ কৰাৰ যুক্তি কিবা আছে বুলি মই নাভাবোঁ কাৰণ ৰাস্তাটোৰ পৰা তেওঁলোকে মানুহৰে অসুবিধা কৰিছে ৰাস্তাটোৱে পানী যোগান ধৰিব নোৱাৰে গতিকে মেইন যিটোখিনি কাম সেইখিনি তেওঁলোকে কৰা উচিত নিশ্চয়কৈ সেই কথাটো কৈছোঁ আৰু এটা মই কিবা আপোনালোকক কথা এটা সুধিবলগীয়া আছে যে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা আপোনালোকক পানী যোগান ধৰিছে সেয়া প্ৰায় 1টামান বজাত আহে বা 12টা 1টা বজাত আহে আপোনালোকে এই কথাটোতো সমৰ্থনলৈ আহিব পাৰে নেকি যে GMCয়ে যদিহে আপোনালোকক পানী পুৱা 6 বজাত যোগান ধৰে তেতিয়াহ'লে আপোনালোকে এই প্ৰতিবাদ উঠাই ল'ব পাৰে নেকি এনেকুৱা ধৰণৰ কথালৈ আহিব নেকি সেইটো আছে যে যিটো গুৱাহাটীৰ চিন এটা আছে আপুনিতো চিঅৰিটি দিব নোৱাৰে যে প্ৰত্যেক দিন সেইটো টাইমত আহিব পাৰে কিছুমান লেটো হ'ব পাৰে তো কিছুমানৰ জাষ্ট কিবা ফল্টৰ কাৰণে আমাৰ যদি অসুবিধা হয় সেইটোওতো বহুত ডাঙৰ কথা এক্সাম আহি আছে আপুনি কিমান দিন চলাব পাৰিব সেইটো কৰি আৰু সেনেকুৱাও নহয় যে পানীটো বহুত চাফা পায় অবভিয়াছলি পানীটো ইমান পিয়ৰিটি ইমান ফ্ৰেছনেছ নাপায় যিটো পানী আমাৰ নেচাৰেলি ওলায় তো সেইটো কথাটো লাইক আপুনি যিটো আমাৰ নিডটো যদি কেনেবাকৈ পূৰা কৰি দিয়ে আপুনি হৈছে টেম্পৰেৰী চলিউশ্যন আমাক নালাগে মানে আপুনি টেম্পৰেৰী চলিউশ্যন বহুত দিন চলাব নোৱাৰে কোনোবা দিন ফল্ট এটা ওলাবই আৰু যিহেতু আমাৰ এক্সামছ আহি আছে আমি এইটো ৰিস্ক ল'ব বিচৰা নাই কোনোবা দিন কাৰোবাৰ মিছ হ'লে বোলে আজি পানী নাহিলে এক্সামৰ টাইমত সেইটোতো ছাৰ কোনো আমাক এক্সাম বোৰ্ডে কনচিডাৰ নকৰে নাই পানী নাই বুলি তোমালোকৰ এনেকুৱা পাছ কৰাই দিম এইটো কৰাই দিম চ' সেইটোৱে কথাটো আপুনি টেম্পৰেৰী চলিউশ্যন লং টাৰ্মলৈকে কৰিব নোৱাৰে আপুনি এইটো শ্বৰ্ট টাৰ্মলৈকে কৰিব পাৰিব কিন্তু সেইটোৱে আমাক পাৰ্মানেণ্ট চলিউশ্যনটো এটলিষ্ট ষ্টাৰ্ট কৰক এটলিষ্ট দেখাওক কি বস্তুটো আমি মানে ইম্পৰ্টেঞ্চ দিছোঁ আমাক এনেকুৱা ইগন'ৰ ফিল কৰাই মানে বস্তুটো বেয়া কৰি আছে বাৰু তো এইটোৱে আমাৰ কি আপুনি কামটো ষ্টাৰ্ট কৰক এজ এ পাৰ্মানেণ্ট চলিউশ্যনৰ ওপৰত হাতটো